গুৱাহাটীখন একেবাৰে স্তব্ধ হৈ আছে। এইফালে জুবিন দা নাই কাৰণে গুৱাহাটী একদম পূৰা খালী খালী লাগিছে। কেৱল গুৱাহাটীতে নহয়, পূৰা অসমত খালী খালী লাগিছে। কাৰণ ইফালে চাওক, দুৰ্গা পূজা আহিছে। দুৰ্গা পূজাত আজি প্ৰথম দিন, আৰু এই দুৰ্গা পূজাত গুৱাহাটীত ক'তো বক্স বজা নাই, কোনো গান বজা নাই। মানুহে একদম পূৰা স্তব্ধ হৈ আছে। কাৰণ জুবিন দা য'ত নাই ত'ত গান বজাই বক্স বজাই কি কৰিব। আৰু বিশেষকৈ ক'বলৈ গ'লে দুৰ্গা পূজা বুলি লগাই নাই এইবাৰ জুবিন দাৰ কাৰণে। কাৰণ জুবিন দা য'ত নাই ত'ত কিহৰ পূজা, ক'ত কি। চ' যোৱা বছৰ বহুত গান বাজিছিলে, বক্স বাজিছিলে, কিন্তু এইবাৰ জুবিন দা নোহোৱাৰ কাৰণে দুৰ্গা পূজাৰ কোনো গানে বজোৱা নাই আৰু লগাই নাই। পূৰা অসমতো দুৰ্গা পূজা বুলি এনেকুৱা ভাবি অহা নাই। আগতে দুৰ্গা পূজা আহিলে ভাল লাগিছিলে, কিন্তু এইবাৰ একদম দুৰ্গা পূজা স্তব্ধ হৈ ৰ'ল।